নমস্কাৰ, মই কস্তুৰী বৰা। মই আজি আপোনালোকক কুহিপাত পেষ্ট্ৰি গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। কিন্তু আজি মই কোনো ভিডিঅ' দিয়া নাই আপোনালোকৰ লগত, কিন্তু খুব ধুনীয়া এটা মুমেণ্ট আৰু খুব ধুনীয়া এটা ঠাই শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত। ভিডিঅ'টো চাই গৈ থাকক, আপোনালোকে ডেফিনেটলি ভাল পাব। আমি ভাবোঁ যে আমাৰ লাইফত হেপিনেছ আমি কেনেকৈ বিচাৰি পাম বা ক'ত বিচাৰি পাম, কেনেকৈ আমি নিজৰ লগত জীৱনটো আগবঢ়ালে আমি লাইফত হেপি হৈ থাকিম। কিন্তু এটা খুব ধুনীয়া কথা যে আমি য'ত যেনেকৈ সময় পাওঁ, নিজৰ সময়খিনি আমি আমাৰ নিজৰ শান্তিৰ কাৰণে যদি ব্যৱহাৰ কৰোঁ, তেন্তে ডেফিনেটলি আমাৰ কাৰণে সেই সময়খিনিয়ে বহুত ভাল মেমৰিজ আমাৰ জীৱনলৈ কঢ়িয়াই আনে। চ' আমি সেইকাৰণে সেনেকুৱা মেমৰিজবোৰক নিজৰ জীৱনত টাইম দিব লাগে, বা আমি য'ত যেনেকৈ পাৰোঁ সেই মেমৰিজবোৰক আমি আমাৰ জীৱনত যাতে এড কৰি যাব পাৰোঁ তাৰ ট্ৰাই কৰিব। নিজৰ ক্লাছৰ পৰা আহি আছিলোঁ ছেশ্যন কৰি। কেতিয়াবা কি হয়, আমি কাম কৰি থকা সময়ত ভবা নহয় যে আমি কিমান ব্যস্ত হৈ থাকোঁ, আৰু কেতিয়াবা এনেকুৱাও হয় মানুহৰ জীৱনত যে ব্যক্তিয়ে বিচাৰিলেও নিজলৈ সময় কেতিয়াও ভালকৈ উলিয়াব নোৱাৰে। সেইকাৰণে ভাবিলোঁ আজি সময়ে আমাক কেতিয়া সময় দিয়ে ওলাই যাবলৈ, বা একান্তভাৱে ভাবি যে আজি বাহিৰতে সময়টো পাৰ কৰিম, সেয়া নাভাবি কামৰ পৰা আহি থাকোঁতে এটা খুব ধুনীয়া ডেষ্টিনেশ্যন পাই তাতেই সোমাই দিলোঁ। সেয়া বলক চাওঁ আৰু কি কি দেখাব পাৰোঁ আপোনালোকক। চাওঁ কিমান ধুনীয়া। এয়া অকণ বহিছে হাজবেণ্ড, আৰাম লৈছে, মোক ফটো চটো উঠাই দিছে। উঠাই দিয়াৰ পিছত তেখেত নিজে বহিছে। খুবেই ধুনীয়া এটা পৰিৱেশ। অলপ ইভিনিং হ'লে আৰু ভাল লাগিব, কিন্তু সেয়াই ক'লোঁ নহয়, যেতিয়াই যেনেকৈ সময় পাওঁ তেনেকেই নিজক অলপ ব্যস্ততাৰ পৰা নিজৰ কাৰণে ভাল লগা অলপ সময় যাতে দিব পাৰোঁ। সেয়া ছানছেট হ'বহে, হোৱাটো নাই, কিন্তু সেইটো সময় আৰু ভাল লাগিব ডেফিনেটলি। চৰাই চিৰিকটিৰ মাত খুব ধুনীয়া লাগিছে পৰিৱেশটো। মই অকণমান আপোনালোককো দেখাই দিওঁ কিমান বিশাল ডাঙৰ। কৰি আছোঁ, তেওঁ ফটো খিচি আছে, ফটো লৈ আছে। উঠালা ফটো? কাৰণ ফটোখনটো মেইন, ফটোটো উঠাবই লাগিব। ইমানেই গৰম ন, চুলি নাবান্ধি নোৱাৰিলোঁ, বহুত বেছি গৰম আছে বাহিৰত। যাওঁগৈ আৰু অকণমান কিবা এটা খাই ৰখি। ব'লক যাওঁ, দেখাওঁ আৰু কি কেনেকুৱা ঠাইখিনি। ৰাস্তাবোৰ খুব ধুনীয়া যাবলৈ দিয়া, নতুনকৈ খুলিছে বাৰু। এওঁ ক'বা পালেগৈ দেখোন, দেখাই নাই, দেখিছোঁ। ইফালে তলত গৈ আৰু অলপ বহিব পাৰি, বহিলোঁ বাৰু, কিন্তু বহুত বেছি গৰম। ইমান ধুনীয়া, ল'ৰা ছোৱালীৰ কাৰণে খুবেই ভাল উলিয়াই আনিবলৈ। আপোনালোকৰ মাজলৈ একো তেনেকুৱা ব্লগ ভিডিঅ' অনাও নাছিলোঁ, যিহেতু মই অলপ ৰিকুৱেষ্ট পাওঁ যে নিজৰ পেজটিত অলপ এনেকুৱা ব্লগ ভিডিঅ' দিয়াৰ কথা। সেইকাৰণে ভাবিলোঁ যদি আহিছোঁৱেই তেন্তে আপোনালোকক অলপ দেখাই দিওঁ। মই খুব সময় কম পাওঁ এনেকৈ পটককৈ ব্লগ কৰিবলৈ, কাৰণ মই নাথাকোৱেই যিহেতু দিনৰ দিনটো, আৰু মোৰ পাৰ্চনেল
ক্লায়েণ্টছ থাকিলেতো আৰুৱে দিগদাৰ হৈ যায় যিসকল ক্লিনিকত আহে ভিজিটিঙৰ কাৰণে। তথাপিও যি পাৰোঁ আৰু আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। বাকী ঠিক আছে, আজিলৈ ইমানেই। এই ব্লগটোত ৰাখিছোঁ। বেলেগ নানো মানে পিছত পুনৰ চেষ্টা কৰিম বেলেগ ধৰণৰ ব্লগ যাতে আপোনালোকক দিব পাৰোঁ। এইখিনি যে বৰ ভাল লাগিছে। খুবেই ধুনীয়া লাগিছে। আৰু অলপ সময় থাকিব পৰা হয় ভালেই আছিলে, কিন্তু নোৱাৰিম, কামো আছে বেলেগ। সেইকাৰণে পিছত আকৌ যদি পাৰোঁ হঠাৎ সময় সুবিধা মিলি আহিলে পুনৰ আকৌ এবাৰ আহিম, টাইম দিম। Thank you so much for watching my video and আপোনালোকে ডেফিনেটলি চাই ভাল পাব বুলি আশা কৰিলোঁ। আজি ইয়াতে সামৰি দিছোঁ। Thank you so much.